তাত 7খন দেশ হেৰি হৈছে নেপালত। আমাৰ ইয়াত নবীন ছাৰে শিকায়, বহুতো ভাল লাগে খেলি পেলাই আমাক, আৰু তেওঁ বহুত মানে দৰকাৰ হেৰিয়ত দিয়ে ন। আৰু আমি তাত খেলি কৰি লৈ পেলাই বহুত আমি 6জনে গৈছিলোঁ, 6জনে পাই আহিছোঁ আমি তাত। মানে কলিয়াবৰৰ পৰা তোমালোক 6জন গৈছিলা? 6জন গৈছিলোঁ। নিজৰ দেশৰ বাহিৰলৈ গৈছা খেলিবলৈ, সুনাম কঢ়িয়াই আনিছে, কেনেকুৱা অনুভৱ কেনেকুৱা? নিজৰ বহুত ভাল লাগিছে, মানে আমি ইয়াৰ ছাৰৰ কাৰণে অনুভৱ কৰিছোঁ। ছাৰে আমাক গুৰুত্ব দিয়াৰ কাৰণে বহুত ভাল লাগিছে। ছাৰলৈ আমি ধন্যবাদ জনাইছোঁ। হয়, আমাৰ এই 7খন দেশ গৈছিলে, নেপালত খেলিছোঁ আৰু বহুতখিনি ভাল লাগিছে। বাংলাদেশ, পাকিস্তান, ইণ্ডিয়া এনেকৈ বহুতো দেশ গৈছে, ভূটান, আৰু আমাৰ ইয়াৰ পৰা 6জন গৈছে আৰু সুনাম কঢ়িয়াই আনিছে। আৰু মই বহুত সুখী আজি এইখিনি পোৱাত, আৰু ৰবীন ছাৰলৈও বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি শিকোৱাৰ বাবে। আৰু ক'বলগীয়া ইমান নায়েই, সেইটোৱে আৰু। হয়, কওক। যোৱা ইংৰাজী 31 মে'ৰ পৰা 1 জুনলৈকে নেপালত আন্তঃৰাষ্ট্ৰীয় কেৰাটে প্ৰতিযোগিতা হৈছিল। সেই প্ৰতিযোগিতাখনত আমাৰ গোটেই 7খন দেশে তাত জইন কৰিছিল। 7খন দেশৰ ভিতৰত আমাৰ ভাৰতেও তাত প্ৰতিনিধিত্ব কৰিছিল, আৰু ভাৰতৰ হৈ আমাৰ কলিয়াবৰৰ পৰা 6জনকৈ খেলুৱৈ অংশগ্ৰহণ কৰিছিল। আৰু 6জন খেলুৱৈ ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি 6জনেই গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। আৰু 6জনেই গৌৰৱ কঢ়িয়াই আনিছে ভাৰতৰ হৈ অসমলৈ, অসমৰ পৰা নগাঁও ডিষ্ট্ৰিক্ট, কলিয়াবৰ সকলোলৈকে তেওঁলোকে সুনাম কঢ়িয়াই আনিছে। আৰু তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। আৰু লগতে যোগেন বৰা আৰু মই নিজেই আমাৰ চিতুৰীয় কুনিবাকাই মুখ্য প্ৰশিক্ষক বিপুল চন্দ্ৰ দাস আৰু নগাঁও জিলাৰ সাধাৰণ সম্পাদক পংকজ মুদৈকো অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ লগত সহযোগিতা কৰাৰ কাৰণে, আমাক সুবিধা দিয়াৰ কাৰণে, সহযোগিতা কৰিবলৈ সুবিধা দিয়াৰ কাৰণে। আৰু 6গৰাকীকৈ প্ৰতিনিধি গৈছিলে, আপোনাৰ তেখেতসকলে সুনাম কঢ়িয়াই আনিছে? সুনাম কঢ়িয়াই আনিছিল। মানে কি তেখেতসকলে পাইছে? মানে তেওঁলোকে পাইছে নমস্যাৰ পৰা তেওঁ গ'ল্ড মেডেল পাইছে কমিটি শাখাত, ছাব জুনিয়ৰ পৰ্যায়ত তেওঁ গ'ল্ড মেডেল পাইছে। আৰু লগতে হিয়াচি বৰদলৈ তেওঁ কমিটিত ছাব জুনিয়ৰ শাখাত চিলভাৰ মেডেল ল'বলৈ সক্ষম হৈছে। আৰু লগতে আপোনাৰ মিনু বৰা তেওঁ কমিটি শাখাত আপোনাৰ চিলভাৰ মেডেল ল'বৰ কাৰণে সক্ষম হৈছে। আৰু প্ৰিয়াংশু নাথ তেওঁ ব্ৰঞ্জৰ পদক ল'বলৈ সক্ষম হৈছে কমিটি শাখাত। আৰু লগতে তনশ্ৰী দেৱী তেওঁ কমিটিতেই ব্ৰঞ্জৰ পদক ল'বলৈ সক্ষম হৈছে। আৰু শশাংক প্ৰতিম বৰদলৈ তেওঁ কমিটি শাখাত ব্ৰঞ্জৰ পদক ল'বলৈ সক্ষম হৈছে। আৰু তেওঁলোকলৈ এটা অশেষ ধন্যবাদ থাকিল যে তেওঁলোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰিছে, ইমান দিনে প্ৰেক্টিছ কৰি তাত খেলিছে, খেলি এটা ধুনীয়া নিজৰ এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। সেইখিনিয়ে মোৰ ক'বলগীয়া। 6জন গৈ খেলত অংশগ্ৰহণ কৰি 6জনে জয়ী হৈছে। 6জনে অংশগ্ৰহণ কৰিছে, 6জনেই জয়ী হৈছে। ইয়াত কোন দেশে অংশগ্ৰহণ কৰিছিলে? কোন দেশে অংশগ্ৰহণ ইয়াত কৰিছিলে? বাংলাদেশ, ভূটান, পাকিস্তান, আমাৰ ভাৰত, তাৰপিছত আপোনাৰ শ্ৰীলংকা, তেনেকৈ 7খন দেশে আপোনাৰ জইন কৰিছে ইয়াত।